হেল্ল' ব্ৰিয়ান দেখিছে মোৰ কিমান চুলি বা দাড়ি গোটেইখিনি দীঘল হৈ গৈছে আৰু তাৰ কাৰণে ভাবিছোঁ আজি চুলি দাড়িখিনি গোটেইখিনি কাটিম ধুনীয়াকৈ আৰু আহিছোঁ আজি এখন এনেকুৱা চেলুনত যিখন চেলুনৰ নাম হৈছে কয়কো ইউনিচেক্স চেলুন। এই চেলুনখন আছে সেইফালে মিৰ্জা ডিকে কলেজৰ পৰা অকণমান আহি পেলাই সেনেকৈ সেইফালে মনি ষ্ট'ৰ বুলি এটা বিল্ডিং দেখা পাব, ইয়াতে লেখা থাকিব কয়কো ইউনিচেক্স চেলুন। ইয়াৰে ভিতৰলৈ যাব লাগিব, অলপ ভিতৰলৈ যাওঁ আৰু হাই ফাই চেলুনখন আপোনালোকক দেখাওঁ। মানে জীৱনত মানে প্ৰথমবাৰ আহিছোঁ এনেকুৱা ধৰণৰ এখন চেলুনত। এতিয়া সোমাই আহিলোঁ মই কয়কো ইউনিচেক্স চেলুনৰ ভিতৰত আৰু এইফালে এইগৰাকী হৈছে ইউনিচেক্স চেলুনৰ অনাৰ। বাইদেউ কি খবৰ? ভাল ভাল। আৰু এতিয়া মই ইয়াতে চুলি কাটিম আৰু আপোনালোকক দেখাম। জীৱনত প্ৰথমবাৰ এনেকুৱা এখন চেলুনত চুলি কাটিব আহিছোঁ, মানে কোনোদিন ইমান দামী চেলুনত চুলি কাটিব নাই, আজি আহিছোঁ আৰু ধুনীয়াকৈ এতিয়া মানে দাদাই কাটি দিব। আৰু এইফালে ধুনীয়াকৈ দাদাজনে মোক চুলি কাটা আৰম্ভ কৰিলে। চাব আৰু কিমান বেছি ধুনীয়াকৈ কিমান বেছি স্মুথলি চুলি কাটে, একদম মজা লাগি আছে, মানে এটা কিবা মালিচ দি থকা যেন পাই মাথাটো। আৰু এতিয়া মোৰ হৈ গ'ল দাড়ি চুলি কাটা, চাব কিমান বেছি ধুনীয়াকৈ কাটি দিলে আৰু এতিয়া মোক হেয়াৰ ৱাছ কৰি দিব, লগতে মানে অকণমান কিবা কিবি কৰি দিব, মানে কি ক'ম আৰু একদম কি ধুনীয়াকৈ হেয়াৰ ৱাছ কৰি দিলে বাইদেউ। আৰু এইফালে চাব ধুনীয়াকৈ মাথা চাথা মুচি একদম মজা লাগি আছে। সঁচাকৈ কৈছোঁ এওঁলোকৰ ছাৰ্ভিচ বহুত বেছি ভাল। যদি আপোনালোকে ভাবিছে দাড়ি চুলি কাটিম বুলি তেতিয়াহ'লে আহিব পাৰে কয়কো ইউনিচেক্স চেলুনত। নতুবা আপোনালোকে যদি মেকআপ আৰ্টিষ্ট বিচাৰি আছে মেকআপ কৰিবৰ কাৰণে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে স্ক্ৰীনত আহি থকা নম্বৰত। ধুনীয়াকৈ আপোনালোকক মেকআপ কৰি একদম কইনা সজাই দিব। আৰু লগতে যদি আপোনালোকে এনেকুৱা ধৰণৰ মাছাজ ল'ব খোজে তেতিয়াহ'লে ইয়াতে ধুনীয়াকৈ মাছাজো কৰি দিয়া হয়। আৰু এইটো আছিল আজিৰ ভিডিঅ'টো, আপোনালোকে চাই কেনে পেলাই কমেণ্ট কৰি জনাব। এইফালে এইখন হৈছে ডিকে কলেজৰ পৰা অকণমান গৈয়ে এইফালে পাব আপোনালোকে কয়কো ইউনিচেক্স চেলুন। এইখন পোষ্টাৰখন আপোনালোকে দেখিছে, এনেকৈ সোমাই যাব লাগিব। আপোনালোকে আহিব এবাৰ, বহুত বেছি ভাল লাগে।